viewers, welcome to JB Educare. আমি পেটৰ কোচিং ক্লাसेस দি আছিলো তোমালোকৰ লাষ্ট যেটো ভিডিও দিলো তোমালোকৰ দ্বিঘাত সমীকৰণ মানে কোয়াড্ৰেটিক ইকুৱেশ্যন আমি কোৱেশ্চন ডিসকাস কৰিছিলো হয়নে তো হেতু টপিক অলৰেডি শেষ হ'ল আজি আমি নতুন টপিক এটা আৰম্ভ কৰো এটা চোৱা আজি আমি আৰম্ভ কৰো তোমালোকৰ এটা টপিক কোঅৰ্ডিনেট জ্যামিতি আমি স্টার্ট কৰো মানে অসমীয়াত ক'বলৈ হলে স্থানাঙ্ক জ্যামিতি হয়নে এটা চোৱা কোঅৰ্ডিনেট জ্যামিতি আমি বেসিকৰ পৰা স্টার্ট কৰো অলপ দুটা আইডিয়া তোমালোকে জানাই এখিনি তথাপি মই জাস্ট আইডিয়াটো তোমালোকৰ দি দিছো তো বেসিক আমাৰ কি আছিল যে কোঅৰ্ডিনেট জ্যামিতি মানে কি তোমালোকৰ ফাৰ্স্ট তোমালোক অক্ষ লাগিব হয়নে এক্সিস লাগিব সো এটো আমাৰ কি হয় x এডালক কয় যেডাল হৰাইজন্টেল হয় এডালক কি আছিল আমাৰ x এক্সিস বা অসমীয়াত ক'বলৈ হলে x অক্ষ আৰু এডাল কোৱা হয় আমাৰ y ও y ডেশ আৰু এডালক কয় আমাৰ y অক্ষ অসমীয়াত y অক্ষ ইংলিছত y এক্সিস হয়নে সো এই x অক্ষ আৰু y অক্ষ দুডালে যেটো বিন্দুত কটাকটি কৰে হেতু o দি ৰিপ্ৰেজেন্ট কৰে আৰু সেই বিন্দুটো কি বুলি কয় ইংলিছত কয় অৰিজিন আৰু অসমীয়াত কয় কি মূল বিন্দু হয়নে আৰু এই দুডালে কি হয় এই বিন্দুটোত পৰস্পৰ লম্বভাৱে কটাকটি কৰে মানে পাৰপেন্ডিকুলাৰলি ইন্টাৰসেক্ট হয় মানে এই এংগল বিলাক কি হয় 90 90 হ'ব ওকে আচ্ছা এটা চোৱা এই যে অক্ষ দুডাল হল মানে এই অক্ষ দুডালে বা এক্সিস দুডালে আমাৰ যিখন এটা প্লেনখন মানে আমি য'ত ড্ৰ কৰিছো এটা মই বৰ্ডখনত ড্ৰ কৰিছো তো এই বৰ্ডখনৰ এই এৰিয়াটো চালে মানে এই বৰ্ডখনক কেটা পাৰ্টত ডিভাইড কৰিলে চাৰিটা পাৰ্টত ডিভাইড কৰিলে তেনেকৈ তোমালোকে যদি বহি টাকা পেজত টাকা তো পেজখনক কি কৰিব হেনেকৈ চাৰিটা পাৰ্টত ডিভাইড কৰি দিব আৰু সেই প্ৰতিটো পাৰ্টকে কি বুলি কয় এটা কোৱাড্ৰেন্ট বুলি কয় ইংলিছত কয় কোৱাড্ৰেন্ট অসমীয়াত কয় চুক বুলি কয় হয়নে চুক তো ইংলিছত কয় কি হ'ব কোৱাড্ৰেন্ট বুলি ক'ব কোৱাড্ৰেন্ট বা অসমীয়াত ক'বলৈ হলে চুক তো এটো হ'ব প্ৰথম চুক মানে ফাৰ্স্ট কোৱাড্ৰেন্ট এটো হ'ব সেকেন্ড এটো হ'ব থাৰ্ড আৰু এটো হ'ব ফোৰ্থ কোৱাড্ৰেন্ট বা 4 নম্বৰ চুক বা চুক 4 ওকে তো ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট আৰু ফোৰ্থ কোৱাড্ৰেন্ট এতিয়া আমাৰ কি হয় স্থানাঙ্ক জ্যামিতিতে আমি কি হয় স্থানাঙ্ক জ্যামিতি মানে কি আমি মেইনলি পয়েন্ট ৰিপ্ৰেজেন্ট কৰো হয়নে x অক্ষ আৰু y অক্ষত মানে ৰেফাৰেন্স লেভেল আমি কিবা এটা পয়েন্ট কিবা এটা বস্তুৰ আমি পজিশন আমি বুজাবলে আমি এই অক্ষ দুডাল ৰেফাৰেন্স হিচাপে আমি লওঁ প্লেন এখনত এখন প্লেনত মানে সমতল এখনত এটা চোৱা আৰু এটো হৈ যায় আমাৰ 2D জ্যামিতিৰ ভিতৰত পৰে 2D মানে 2 ডাইমেনশনাল ওকে 3D এটা বেলেগ আহিব হেবো তোমালোকে হাই সেকেন্ডাৰী পিছত পাবা বা পলিত তোমালোকে এডমিশন পালে তাতো তোমালোকে ম্যাথছত তোমালোকে পাবা 3D জ্যামিতি হেতু বেলেগ তাত তোমালোকৰ স্পেসৰ কথা স্পেস মানে কি আৰু 3 ডাইমেনশনাল হৈ যাব মানে লেংথ ব্ৰেথ হাইট x y z তিনটা এক্সিস থাকিব তো এখন জাস্ট এটো আমি 2D ভিতৰত পৰিব 2 ডাইমেনশনাল ওকে সো এবোৰ বাদ দিয়া বাৰু এবোৰ নালাগে এটা চোৱা তেতিয়া হলে এটো হৈ গল তাৰ পিছত আমি এটা ইয়াত কি হয় ফাৰ্স্ট কোৱাড্ৰেন্টত আমাৰ কি হয় এখিনটো জানা ফাৰ্স্ট কোৱাড্ৰেন্টত দুইটা কি হয় প্লাস প্লাস হয় সেকেন্ড কোৱাড্ৰেন্টত কি হয় মাইনাস প্লাস থাৰ্ড কোৱাড্ৰেন্টত দুইটা মাইনাস হয় আৰু ফোৰ্থ কোৱাড্ৰেন্টত কি হয় প্লাস মাইনাস হয় মানে আমি যদি সপোজ কিবা এটা লিখো পয়েন্ট এটা সপোজ 2,3 তেটো দুইটা প্লাস তো এটো আমাৰ কোনটো চুকত পৰিব কোনটো কোৱাড্ৰেন্টত পৰিব ফাৰ্স্ট কোৱাড্ৰেন্টত আমাৰ পৰিব নেক্সট যদি মই -2,3 লিখো তেতিয়া হলে এটো আমাৰ সেকেন্ড কোৱাড্ৰেন্টত আহিব নেক্সট -2,-3 লিখিলে আমাৰ থাৰ্ড কোৱাড্ৰেন্ট আহিব আৰু নেক্সট 2,-3 লিখিলে ফোৰ্থ কোৱাড্ৰেন্টত আমাৰ আহিব ওকে এতিয়া ইয়াৰ ভিতৰত এটা বস্তু এই যে যেটো x স্থানাঙ্ক মানে প্ৰথমটোৱে কি বুজায় x সেকেন্ডটোৱে আমাৰ y বুজায় হয়নে তো যেটো x স্থানাঙ্ক যেটো x কোঅৰ্ডিনেট বা x স্থানাঙ্ক যেটো x স্থানাঙ্ক তো ইয়াৰ আৰু এটা নাম আছে x স্থানাঙ্কটো কি বুলি কয় ইংলিছত কয় এবসিসা আৰু অসমীয়াত কয় তোমাৰ ভুজ বুলি কয় তাৰ পিছত y স্থানাঙ্ক বা y কোঅৰ্ডিনেট বা y স্থানাঙ্ক আৰু y স্থানাঙ্কটো কি বুলি কয় অৰ্ডিনেট বুলি কয় সিম্পলি অৰ্ডিনেট বা অসমীয়াত ক'বলৈ হলে কোটি 1 কোটি 2 কোটি নহয় আকৌ দেই কোটি ওকে আচ্ছা তো এখিনি গল মানে নাম যে x কোঅৰ্ডিনেটক আমাৰ এবসিসা বুলি কয় ইংলিছত আৰু অসমীয়াত কয় ভুজ আৰু y কোঅৰ্ডিনেটক অৰ্ডিনেট বুলি কয় সিম্পলি আৰু অসমীয়াত কয় কোটি মানে তোমালোক যদি হুদে যে সপোজ কিবা পয়েন্ট এটা আছে বলে 5,3 ইয়াৰে ভুজ কিমান তো ভুজ বুলি কলে কি হ'ব x স্থানাঙ্ক 5 আৰু কোটি বুলি কলে কি হ'ব y স্থানাঙ্ক 3 মানে এবসিসা বুলি যদি হুদে তেতিয়া 5 হ'ব আৰু অৰ্ডিনেট বুলি হুদিলে কি ক'বা তোমালোকে 3
আচ্ছা এটো হৈ গ'ল এটা চোৱা নেক্সট চোৱা তোমালোকৰ ইমেজ হা ইমেজ অফ এ পইণ্ট বা এটা বিন্দুৰ প্ৰতিবিম্ব অলপ বিজ্ঞানৰ কথা আহি যাব এতিয়া প্ৰতিবিম্ব মানে লাইট হয় না অপটিক্সত আমি পাওঁ এটা চোৱা এটা পইণ্টৰ প্ৰতিবিম্ব বা এটা বিন্দুৰ মানে প্ৰতিবিম্ব বা ইমেজ হয় না এতিয়া সেই বস্তুটো ডিপেন্ড কৰিব তোমালোকৰ এটা চোৱা আমি প্ৰতিবিম্ব আমি কেতিয়া দেখি পাওঁ যেতিয়া আমাৰ আইনা এখন থাকিব হয় না মিৰৰ এখন থাকিব আমি তেতিয়াহে আমি প্ৰতিবিম্ব দেখিম হয় না বা মিৰৰ টাইপ কিবা আমাৰ থাকিব লাগিব তেতিয়া আমাৰ প্ৰতিবিম্ব আমি দেখিম এতিয়া প্ৰতিবিম্বটো ডিপেন্ড কৰিব তাৰ মানে কিহৰ ওপৰত মিৰৰখনৰ ওপৰত সো ইয়াত তোমালোকে এটা এক্স এক্সিস ডালক মিৰৰ লবা নে ওয়াই এক্সিস ডালক মিৰৰ লবা হেতুৰ ওপৰত তোমালোকৰ ডিপেন্ড কৰিব এতিয়া চোৱা মই এনে জাস্ট এক্সাম্পল এটা গলো যে সাপোজ 2,3 এটা পইণ্ট আছে তো এটো দুইটা প্লাস হয় তো প্লাস হলে মোৰ ইয়াত পৰিব মই এনে ধৰি ললো যে এটো 1 2 ধৰি লৈছো 1 2 3 জাস্ট আন্দাজত ধৰি লৈছো তোমালোকৰ পইণ্টটো সাপোজ এটো যেনিবা এটো মোৰ পইণ্ট হৈ গল 2,3 পইণ্টটো দুইটা প্লাসত আছে তো ফাৰ্স্ট কোৱাড্ৰেন্ট পইণ্ট আহিলে এটো ওকে এটা চোৱা তোমালোকক যদি হুদে যে এই বিন্দুটোৰ প্ৰতিবিম্ব মানে ইমেজ অফ দিস পইণ্ট 2,3 উইথ ৰেসপেক্ট টু y এক্সিস তাৰ মানে y এক্সিসৰ সাপেক্ষে কি বুলি গলো ইমেজ of 2,3 with respect to y axis মানে y অক্ষৰ সাপেক্ষে 2,3 বিন্দুটোৰ প্ৰতিবিম্ব কি হ'ব কি হ'ব চোৱা কি হ'ব চোৱা সদায় তোমালোকে মন কৰিবা যে কাৰ সাপেক্ষে লাগে উইথ ৰেসপেক্ট টু কোনডাল এক্সিসৰ কাৰণে লাগে y এক্সিস মানে এডাল এক্সিস সো এডাল এক্সিসৰ কাৰণে ললে মানে তোমালোকে এডালক তোমালোকে কি বুলি ধৰিবা মিৰৰখন বুলি ধৰি লবা মানে আইনাখন y এক্সিস সো এখন যদি y এক্সিস হয় তাৰমানে প্লেন মিৰৰ বুলি ধৰিবা সমতল লাপন সো y এক্সিস যদি হয় প্লেন মিৰৰ তেতিয়া হলে এই বিন্দুটোৰ প্ৰতিবিম্বটো কোনফালে গঠন হ'ব ব্যাক সাইডে সমতল লাপনত সদায় কি হয় প্লেন মিৰৰত প্ৰতিবিম্ব সদায় কোনফালে ফৰ্ম হয় ব্যাক সাইডে ফৰ্ম হয় সো এটো তোমালোকে ক্লাস 10 ত সায়েন্সত তোমালোকে পাবা তো প্ৰতিবিম্বটো সদায় কোনফালে ফৰ্ম হয় ব্যাক সাইডে ফৰ্ম হয় সো ইয়াৰ প্ৰতিবিম্বটো কোনটো হ'ব এক্স্যাক্টলি আৰু এটা বস্তু সমতল লাপনত মানে প্লেন মিৰৰত প্ৰতিবিম্বটো অলৱেজ কি হয় সমান দূৰত্বত থাকে হয়নে সো এটো কি হ'ব ইয়াৰ মানে ইয়াৰ পৰা ইয়ালে এখন মিৰৰ বুলি যদি ধৰা তো ইয়াৰ পৰা ইয়ালৈকে কিমান ডিসটেন্স হ'ব ইয়াৰ পৰা মিৰৰখনৰ পৰা এফালে যেটো ইয়াৰ প্ৰতিবিম্ব যেটো হ'ব এটো কি হ'ব ইকুৱেল ডিসটেন্সত থাকিব তাৰ মানে কি হ'ব তে এটো চোৱা এটো কিমান ডিসটেন্স হ'ল 1 2 2 হ'ল ন তেনেকে এফালে আহিলো তোমালোকৰ 2 আহিব 1 2 আৰু এফালে 1 2 3 তাৰ মানে ইয়াত সো এই বিন্দুটো হ'ব তোমালোকৰ প্ৰতিবিম্ব এটো বিন্দুৰ কাৰণে তো ইয়াৰ স্থানাঙ্ক কি হ'ব এতিয়া চোৱা এটো আমাৰ কি আছিল সেকেন্ড কোৱাড্ৰেন্ট মাইনাস প্লাস সো -2,3 নাম্বাৰ কিটা একেকিটা আহিব খালি জাস্ট মাইনাস প্লাস ওকে তো y স্থানাঙ্কৰ সৰি y এক্সিসৰ সাপেক্ষে বুলি ক'লে মানে তাৰমানে y অক্ষৰ সাপেক্ষে উইথ ৰেসপেক্ট টু y এক্সিস বুলি ক'লে তেলে ইয়াৰ ইমেজটো কোনটো হ'ব এটো আৰু একেটাই বস্তু যদি তোমালোকক x এক্সিসৰ সাপেক্ষে বুলি কয় তাৰমানে ইয়াৰ এটা আনসাৰটো কি হ'ব -2,3 আৰু যদি একেটা বস্তু তোমাৰ উইথ ৰেসপেক্ট টু x এক্সিস বুলি যদি কয় মানে x অক্ষৰ সাপেক্ষে যদি বুলি কয় তেতিয়া আমাৰ কি হৈ যাব এইখন তোমালোকে মিৰৰ ধৰিবা তেতিয়া এই x এক্সিসৰ পৰা যিমান ডিসটেন্সত আছিল ইয়াৰ পৰা সমান ডিসটেন্সত আহিব এতিয়া ইয়াৰ পৰা কিমান আছিল 1 2 3 সো 1 2 3 আৰু এফালে একেটা হ'ব 1 2 সো এটো পইণ্ট তাৰ মানে পইণ্টটো কি হ'ব এটা চোৱা ইয়াত কি আহে প্লাস মাইনাস আহে হয় না সো কি হ'ব 2, -3 সো ইয়াৰ কাৰণে কি হ'ব 2, -3 ওকে সো এটো হৈ গ'ল তোমালোকৰ মানে x এক্সিসৰ সাপেক্ষে আমাৰ পইণ্টটো ঠিক আছে কি প্ৰতিবিম্বটো সো এনেকুৱা তোমালোকে কোৱেশ্চন চাবা এনেকুৱা কোৱেশ্চন তোমালোকে পাব পাৰা ভালকে এই টপিকটো মানে এই পইণ্টটো মনত ৰাখি থবা এতিয়া চোৱা কিছুমান তোমালোকে ফৰ্মুলা কিছুমান মনত ৰাখিবা ইয়াত কিছুমান ফৰ্মুলা আছে ফাৰ্স্ট হৈ গ'ল নাম্বাৰ 1 ডিসটেন্স ফৰ্মুলা মানে অসমীয়াত ক'লে তোমালোকৰ দূৰত্ব সূত্ৰ দূৰত্ব সূত্ৰ মানে কি যে দুটা বিন্দুৰ মাজৰ দূৰত্ব যিকোনো দুটা বিন্দু তোমালোকে ধৰা এডাল x axis y axis তো যিকোনো এটো বিন্দু হ'ব পাৰে বলে এটো বিন্দু হ'ব পাৰে যিকোনো এনি যতে থাকক লাগিলে দুটা বিন্দুৰ মাজৰ দূৰত্ব তোমালোকে ডাইৰেক্ট
দূৰত্ব ফৰ্মুলা ইউজ কৰি পেলাই কৰিব পাৰিবা এতিয়া সাপোজ ধৰা দুটা বিন্দু মই ধৰিলো যে এটা দিয়া আছে তোমালোকক নাম মানে নামটো ধৰিলো মই p আৰু স্থানাংক ধৰিলো x1, y1 ওকে আৰু এটা ধৰিলো মই q x2, y2 এই দুটা হৈ গল বিন্দু সো ইহঁতৰ মাজত যেটো দূৰত্ব হ'ব pq ডিসটেন্স তাৰ ডাইৰেক্ট ফৰ্মুলাটো হৈ গল তোমালোকৰ ডাইৰেক্ট ফৰ্মুলা তোমালোকে মনত ৰাখি থবা x2 - x1 whole square plus y2 - y1 whole square okay so এটো হৈ গল বা তোমালোকে আউটা এটা ধৰা মই 2 1 লিখছো না মানে x2 - x1 y2 - y1 লিখছো তোমালোকে এটো কারেক্ট হ'ব x1 - x2 whole square plus y1 - y2 whole square এটো তোমালোকৰ কি হৈ যাব কারেক্ট হৈ যাব কাৰণ কি কাৰণে কারেক্ট হ'ব এনেই তোমালোকৰ x2 - x1 আৰু x1 - x2 দুইটা বেলেগ বস্তু মানে চোৱা মই যদি এনেই সাপোজ মই এটা एग्जांपल দিলো যে মোৰ পইণ্টটো সাপোজ ধৰা 2, 3 আৰু q পইণ্টটো ধৰিলো মই সাপোজ ধৰা 5, 1 জানিবা তোমালোকক ডিসটেন্স উলাব গলে এটা মই যদি এটো তাৰমানে এটো মোৰ কাৰণে কি হ'ব x1 y1 হ'ব আৰু এটো হৈ যাব x2 y2 এটা চোৱা মই যদি এটো ফৰ্মুলা এপ্লাই কৰো হা x2 - x1 x2 - x1 গলে কি হ'ব 5 মাইনাস কি ক'ব লাগিব 2 মানে এটা 5 - 2 গলে মোৰ উলাই তোমালোকৰ 3 উলাই আৰু যদি মই x1 - x2 কৰো 2 - 5 হ'ব তেতিয়া মোৰ ওলাব -3 দুইটা বস্তু এনে টোটালি বেলেগ বস্তু মানে এটা 3 আৰু এটা -3 কিন্তু ইয়াৰ ওপৰত কি আছে স্কয়াৰ আছে যেহেতু তো হেতু কাৰণে আলটিমেটলি যদি মই স্কয়াৰ কৰি দিও তো এটো 9 ওলাই যাব আৰু এটো যদি মই স্কয়াৰ কৰি দিও তো -3 স্কয়াৰ কৰিলে আলটিমেটলি +9 এ আহিব সো হেতু কাৰণে মানে স্কয়াৰ কৰাৰ লগে লগে বস্তুটো একে হৈ যায় তো হেতু কাৰণে তুমি x2 - x1 লিখা বা x1 - x2 লিখা একো প্ৰবলেম নাই খালি এটো যেটো লিখা এটো একেটা লিখিবা x2 - x1 লিখিলে এটো y2 - y1 লিখিবা x1 - x2 লিখিলে y1 - y2 এ লিখিবা ওকে সো এটো হৈ গল তোমালোকৰ দূৰত্ব ফৰ্মুলা ইউজ কৰি পেলাই যিকোনো এনি 2 পইণ্ট তোমালোকক যদি দিয়ে তোমালোকে কি কৰিব পাৰিবা ডিসটেন্স উলিয়াব পাৰিবা ওকে এটা চোৱা ইয়াৰ এপ্লিকেশন তোমালোকৰ বেলেগ বেলেগ টাইপৰ এপ্লিকেশন আছে এপ্লিকেশন মানে কেনেকুৱা টাইপৰ আহে এটা ধৰা তোমালোকক তিনটা পইণ্ট দি দিব পাৰে তিনটা পইণ্ট মানে কি তোমালোকৰ ধৰা বোলে p এটা পইণ্ট দিলে সাপোজ ধৰা 2, 3 তাৰ পিছত তোমালোকক দিলে যে আৰু এটা r পইণ্ট আছে 1, 3 এটা তোমালোক এনেকুৱা এটা পইণ্ট উলাব ক'লে কিউ যে এই পইণ্টটো এই দুটা পইণ্টৰ পৰা সমদূৰৱৰ্তী হয় মানে ইকুইডিস্টেন্ট হয় বুলি তোমালোকক কৈ দিলে যে সাপোজ কোৱেশ্চন এনেকৈ দিলে যে if a point q is equidistant from p this point and r this point মানে এনেকৈ স্থানাংক দি দিব কোঅৰ্ডিনেট দি দিব আৰু তোমালোকক ফাইন্ড দা কোঅৰ্ডিনেট অফ q বা ফাইন্ড দা পইণ্ট q এনেকৈ তোমালোকক ক'লে সো এনেকুৱা টাইপত তোমালোক কি ক'ব যে তাৰমানে আলটিমেটলি কি কৈছে যে p আৰু r ৰ পৰা মানে ধৰা এটো হৈ গল p পইণ্ট এটো হৈ গল r পইণ্ট আৰু এটো হৈ গল q পইণ্ট সো এই qr যেটো ডিসটেন্স হ'ব আৰু pq যেটো ডিসটেন্স হ'ব এটো তোমালোকৰ কি হ'ব ইকুৱেল হ'ব বুলি কৈছে তাৰমানে এই ডিসটেন্স কিটা ইকুৱেল সো তোমালোকে মানে কন্ডিশনটো কি হ'ব যে pq ইকুৱেল কি দিছে তোমালোকক qr দিছে এটো তোমালোকৰ কথা সো ইয়াৰ পৰা তোমালোকে মানে এনেকৈ উলিয়াব পাৰিবা ইয়াত বাৰু কন্ডিশন দিব আৰু মই জাস্ট তোমালোক এটা एग्जांपल মানে দি দিছো এনেকুৱা টাইপৰ আহে আৰু এটো বস্তু মই কেনেকুৱা কোৱেশ্চন কেনেকুৱা আহে এটো যেতিয়া মই কোৱেশ্চন ডিসকাস কৰিম তেতিয়া তোমালোকৰ একেবাৰে কৰি পেলাই দেখাই দিম যে এনেকৈ তোমালোকে কৰিব লাগিব ঠিক আছে নেক্সট এটা ফৰ্মুলা এটো হৈ গল দূৰত্ব ফৰ্মুলা নেক্সট তোমালোকৰ এটা ফৰ্মুলা হৈ গল নাম্বাৰ 2 ফৰ্মুলা হৈ গল তোমালোকৰ এটা কয় সেকশন ফৰ্মুলা বুলি কয় মানে অসমীয়াত কয় বিভাজন সূত্ৰ বিভাজন সূত্ৰ মানে কি এটা চোৱা সাপোজ ধৰা এটো এটা পইণ্ট p এটো এটা পইণ্ট q এটো সাপোজ স্থানাংক ললো মই x1 y1 আৰু ইয়াৰ স্থানাংক ললো x2 y2 কোঅৰ্ডিনেট এটা এটা ইয়াতে সাপোজ মাজতে ইয়াৰ মিডলত এক্স্যাক্টলি মিডলত নহব পাৰে তো ইয়াতে কোবাত মুঠতে মাজত কিবা এটা পইণ্ট আছে r এটা ইয়াৰ স্থানাংক মই নাজানো r ৰ স্থানাংক মই নাজানো কিমান খালি তোমালোকক কি দিয়া থাকিব যে এই যেটো r পইণ্ট আছে ন এই পইণ্টটো চোৱা এতিয়া r পইণ্টটোৱে এই pq ডালক দুটা ভাগত ভাগ কৰিছে নাই এটা হৈ গল pr এটা হৈ গল qr তো হিহঁতৰ ৰেশিওটো তোমালোকক দিয়া থাকিব মানে pr বাই qr তোমালোকক হে অনুপাতটো দিয়া থাকিব মানে ৰেশিও কিমান ৰেশিওত ভাগ কৰিছে হেতু তোমালোকক দিয়া থাকিব এটা মই ধৰিলো সাপোজ ফৰ্মুলাটোৰ কাৰণে m/n ধৰি লৈছো মানে ৰেশিওটো আমি ৰেশিওটো আমি কিমান ধৰিলো m/n অনুপাতত তোমালোকক ভাগ কৰিছে m অনুপাত n ত ভাগ কৰিছে মানে r পইণ্টটোৱে pq যেটা লাইন হ'ব হেডালক m/n ৰেশিওত ভাগ কৰিছে তো তেনেকৈ তোমালোকক দি দিলে মানে ডাইৰেক্ট তোমালোকে কি হ'ব ইয়াৰ এটা ফৰ্মুলা আছে যেটো r হ'ব মানে সেই পইণ্টৰ ফৰ্মুলা কি হ'ব তোমালোকৰ
সৰি মানে স্থানাংক উলিয়াবলৈ যেটো ফৰ্মুলা হ'ব এটো হ'ব তোমালোকৰ mx2 + nx1 ডিভাইডেড বাই m + n এটো এটা হ'ব আৰু এটা হ'ব y স্থানাংকৰ কাৰণে my2 + ny1 বাই m + n তো এটো হৈ যাব তোমাৰ এই r পইণ্টৰ স্থানাংক মানে যেটো বিন্দুৱে ডিভাইড কৰিব তাৰ স্থানাংক চোৱা মনত যদি ৰাখিবলৈ দিগদাৰ হয় তোমালোকে এটো সদায় মনত থবা যে তলত m + n আহিব যিয়ে হওক তলত মুঠে দুইটাতে m + n আহিব তাৰ পিছত প্ৰথমতে আহিব n সেকেন্ডত আহিব n আৰু মাজত সদায় প্লাস থাকিব তেনেকৈ মনত থব পাৰা প্ৰথমতে কি আহিব m সেকেন্ডত আহিব n মাজত সদায় প্লাস মানে চোৱা এনেকৈ লিখিব পাৰা এটা লিখিলা m + n এটা লিখিলা m + n এটো এনেকৈ লিখিলা আৰু অলপ অলপ এনেকৈ গেপ থবা তাৰপিছত তলতো আকৌ m + n এনেকৈ লিখি ল'লা তাৰপিছত y স্থানাংকৰ কাৰণেও সেম y স্থানাংক তাৰপিছত y স্থানাংকৰ কাৰণেও সেম লিখিবা m অলপ গেপ দিবা তাৰপিছত প্লাস n আৰু তলতো m + n হৈ গ'ল এনেকৈ লিখি ল'লা দুইটা একে নিচিনা তাৰপিছত ফৰ্মুলা যদি মনত থাকে কোনো কথা নাই চোৱা ইয়াত হৰে চোৱা 2 1 2 1 2 1 এনেকৈ মনত থবা 2 1 2 1 হা আৰু ইয়াত অনলি x থাকিব ইয়াত যেহেতু এটো চোৱা এটো যেহেতু আমি x স্থানাংক উলিয়াম x কোঅৰ্ডিনেট দিলাম সো এটো কাৰণে ইয়াত আমি x এ থাকিব আৰু এটো যেহেতু y স্থানাংক উলিয়াম সো ইয়াত আমাৰ অনলি কি থাকিব y সো ইয়াত x থাকিব ইয়াত x থাকিব ইয়াত y থাকিব ইয়াত y থাকিব এতিয়া কেনে কৈছিলো 2 1 2 1 সো 2 1 2 1 ওকে বাস যদি তোমালোকে এনেকৈ মনত ৰাখিব দিগদাৰ পোৱা এনেকৈ মনত ৰাখিব পাৰা ওকে সো এটো হৈ গ'ল একচুয়ালি কি ইন্টাৰনেল ডিভিজন এটো ইন্টাৰনেল ডিভিজন বুলি কয় আৰু এটা ডিভিজন আছে এক্সটাৰনেল ডিভিজন এটো তোমালোকৰ এটো মানে ক্লাস 10 ৰ সিলেবাছত নাই এটো তোমালোকে হায়াৰ সেকেন্ডাৰীত পঢ়িবলৈ পাবা এটো ডিভিজনটো একো কথা নাই ফৰ্মুলা এটোৱে থাকিব খালি জাস্ট প্লাসৰ জায়গাত তোমালোকৰ এই দুটা প্লাসৰ জায়গাত মাইনাস হৈ যায় হেতুৱে ডিফাৰেন্স হয় আৰু হেতু তোমালোকক নালাগে সো এটো তোমালোকে মনত ৰাখি থবা বিভাজন সূত্ৰ আৰু এটা বস্তু ইয়াতে মই কৈ দিছো এতিয়া চোৱা তোমালোকক যদি এই অনুপাতটো দিয়া থাকে মানে সাপোজ ধৰা মই এনে কৰিলো যে তোমালোকক বোলে এই পইণ্টটো দিয়া আছে তোমালোকক 3,2 এটো পইণ্ট দিয়া আছে যেনিবা ধৰা -2,3 আৰু হে ৰেশিওটো যেটো মানে m:n এটো দিয়া আছে যেনিবা 3:2 তোমালোকক এই যেটো পইণ্টে ডিভাইড কৰিব হে পইণ্টৰ কোঅৰ্ডিনেট তোমালোকক উলাব গলে স্থানাংক উলিয়াব গলে তো ডাইৰেক্ট তোমালোকে ফৰ্মুলা এপ্লাই কৰা এটো তোমালোকৰ x1 y1 হ'ব এটো তোমালোকৰ x2 y2 হ'ব তো ফৰ্মুলা কি আছিল mx2 + nx1 / m + n এটা m ৰ ভ্যালু কিমান প্ৰথমটো m ৰ ভ্যালু লোৱা তো 3 * x2 কিমান x2 তোমালোকৰ -2 সো ব্ৰেকেট দিয়া -2 প্লাস n কিমান 2 * x1 কিমান 3 সো বাই m + n মানে 3 + 2 হয়নে নেক্সট y কোঅৰ্ডিনেটৰ কাৰণে আকৌ my2 তো 3 * y2 কিমান y2 তোমাৰ 3 প্লাস ny1 n কিমান 2 * y1 কিমান 2 বাই তোমালোকৰ m + n এগেইন 3 + 2 সো এটো কইলে তোমালোক কিমান পাবগে আলটিমেটলি তলত আহি যাব 5 এটো আহি যাব তোমালোকৰ -6 এটো আহি যাব 6 তাৰপিছত এটো আহি যাব তোমালোকৰ 9 এটো আহি যাব 4 বাই আকৌ 5 তাৰ মানে -6 + 6 0 হৈ যাব সো 0/5 আৰু এটো তোমালোকৰ 9 + 4 13/5 আৰু 0/5 মানে তো আলটিমেটলি 0 হ'ব তাৰ মানে তোমালোকৰ পইণ্টটো হৈ যাব 0,13/5 এটো তোমালোকৰ পইণ্ট হ'ব যে এই পইণ্টটোৱে এই দুটা পইণ্ট সংযোগী বা জয়েনিং কৰা যেটা লাইন হ'ব এই লাইনডালক এটো অনুপাতত ভাগ কৰিব ওকে সো এটো হৈ যাব তোমালোকৰ পইণ্টটো এটা চোৱা কেতিয়াবা এনেকৈ দিব পাৰে আৰু কেতিয়াবা কি দিয়ে তোমালোকক ৰেশিওটোৱে নিদিয়ে হা ৰেশিওটোৱে উলাব দিব ৰেশিও উলাব দিলে মানে কি কৰে চোৱা যে তোমালোক যদি ৰেশিওটোৱে দিয়া নাথাকে এটা এটোৱে মই एग्जांपल লৈলো ইয়াত আমি পইণ্টটো কিমান পাইছিলো এই পইণ্টটো কিমান পাইছিলো 0,13/5 পাইছিলো হয়নে এটা তোমালোক হে ডিভিজন কৰা মানে ডিভাইড কৰা যেটো পইণ্ট হেতু তোমালোক সাপোজ দিয়া আছে আৰু তোমালোক ৰেশিওটো নাই দিয়া মানে এই কিমান অনুপাতত ভাগ কৰিব হেতু তোমালোক উলিয়াব লাগে এটা এটো তোমালোকে এটা বস্তু কৰিব পৰা যে তোমালোকে অনুপাতটো ধৰি ললা m:n তেনেকৈ ধৰি পেলাই তোমালোকে কৰিব পাৰা কিন্তু হেনেকৈ ধৰিলে কি হৈ যাব অলপ লং প্ৰসেস হৈ যায় ইকুৱেচন বনিব mn ৰ ওপৰত আকৌ ইকুৱেচন সলভ কৰিব লাগিব তেনেকৈ ওলাব লাগিব তোমালোকে ডাইৰেক্ট অনুপাতটো k:1 ধৰি লবা চাবা এটো সদায় মন কৰিবা যে অনুপাত যদি উলিয়াব দিয়ে অনুপাতটো কি ধৰিবা সদায় k:1 তো ডাইৰেক্ট তোমালোকে পুট কৰি দিয়া মানে m ৰ ভ্যালু তোমালোকে k ধৰা n ৰ ভ্যালু তোমালোকে 1 ধৰা তো ডাইৰেক্ট এই ফৰ্মুলাটো লোৱা ফৰ্মুলাটো ডাইৰেক্ট পুট কৰা এটা চাবা এটা m ৰ ভ্যালু কি আছে k হয় না তো k * বাকিখিনি k x2 কিমান -2 সো -2 প্লাস n ৰ ভ্যালু কিমান 1 * x1 কিমান x1 তোমালোকৰ 3 বাই m + n মানে k + 1 এগেইন m y2 হয় না y2 কিমান y2 তোমালোকৰ 3 প্লাস ny1 মানে 1 * y1 কিমান 2 বাই m + n হল আছে এটো তোমালোকে কৰা কেন পাবা এটো -2k হৈ যাব এটো +3 বাই
k plus 1 তাৰপিছত এইটো হৈ যাব 3k plus 2 by k plus 1 এতিয়া চোৱা এই পইণ্টটো আমাৰ কোনটো পইণ্ট আছিলে এই পইণ্টটোৱে নহয় জানো মানে যিটো পইণ্টে তোমালোকক ডিভাইড কৰিছিলে এই দুটা লাইনক হয় নাই মানে এই দুটা পইণ্ট সংযোগী যিডাল লাইন আছিলে সেইডালক যোনে ডিভাইড কৰিব সেই পইণ্টটোৱেতো কোঅৰ্ডিনেট হয় আৰু সেই কোঅৰ্ডিনেটটো তোমালোকক দিয়াই আছে এইটো 0,13/5 তেতিয়াহ'লে আমি এইটো আৰু এইটো সেম পইণ্ট হ'ব হয় নাই দ্যাট মিন্স এই দুটা আমি কি কৰিব পাৰিম ইকুৱেল কৰিব পাৰিম সো এই দুটা আমি ইকুৱেল কৰি দিলোঁ 0,13/5 আৰু ইকুৱেল হ'লে মানে এনেকৈ পইণ্ট যদি ইকুৱেল হয় তেতিয়াহ'লে সদায় কি হয় যে x স্থানাংক সমান হ'ব মানে এইটো আৰু এইটো ইকুৱেল হ'ব আৰু এইটো আৰু এইটো ইকুৱেল হ'ব মানে দুটা পইণ্ট যদি ইকুৱেল হয় তেতিয়াহ'লে তুমি x ৰ কোঅৰ্ডিনেট কিটা ইকুৱেট কৰিব পাৰিবা আৰু y কোঅৰ্ডিনেট কিটা ইকুৱেট কৰিব পাৰিবা এতিয়া চোৱা আমাক অনুপাতটো উলিয়াবলৈ হ'লে আমি k ভ্যালু জানিব লাগিব কাৰণ আমি 1 to 1 সেইটো জানোৱে সো k ভ্যালু ক'ৰ ওলাব চোৱা এটা তোমালোকে চোৱা ইয়াৰ পৰা এইটো যদি ইকুৱেট কৰা তেতিয়া ওলাব পাৰে এইটো আৰু এইটো ইকুৱেট কৰিলেও ওলাব তোমালোকে কোনটো ইকুৱেট কৰা যিটো ইজি হয় 0 থকাটো ইকুৱেট কৰিবা যদি 0 ওলায় যদি এনেকুৱা পইণ্টটো যদি 0 এটা কোঅৰ্ডিনেট 0 হয় তেতিয়া সদায় সেই 0 থকাটো লৈ পেলাই ইকুৱেট কৰিবা কাৰণ তাত কি হয় অলপ ইজি হ'ব ক্যালকুলেশ্যন কৰিবলৈ এইটো যদি লোৱা তেতিয়াও ওলাব কোনো কথা নাই এনেকৈ কৰিব পাৰা কিন্তু প্ৰিফাৰেবল মানে প্ৰিফাৰ কি কৰিবা সদায় 0 যদি থাকে 0 থকাটো দিহে ইকুৱেট কৰিবা তেতিয়া মানে ইজিলি ওলাব আৰু যদি বোলে 0 নাই তেতিয়া বেলেগ কথা তেতিয়া তোমালোকে যিকোনো এটা লৈ পেলাই কৰিব পাৰা সো ইয়াতে তোমালোকে কি কৰিবা এটা সেই 0 লগাটো ইকুৱেট কৰা মানে x স্থানাংক আমি ইকুৱেট কৰিম সো x স্থানাংক এফালে কি আছে -2k + 3 by k + 1 ইকুৱেল কি কৰিম 0 কৰিম এতিয়া চোৱা এইটো যদি মই ইফালে লৈ যাওঁ ডিভাইড হৈ আছে এইটো ইফালে লৈ গ'লে 0 লগত মাল্টিপ্লাই হৈ যাব মাল্টিপ্লাই মানে পূৰণ হ'ব পূৰণ হ'লে মানে কি হৈ যাব আল্টিমেটলি গোটেইটো 0 হৈ যাব সেইটো কাৰণে মানে মই ক'লো যে 0 লগত ইকুৱেল কৰিবা যদি 0 থাকে তেতিয়া তাৰপিছত k ভ্যালু ওলাবলৈ আমি 3 টো ইফালে লৈ যোৱা সো -2k = -3 সো মাইনাস কেনসেল গুচি যাব k ভ্যালু কি পাবা 3/2 এতিয়া আমাৰ যেটো অনুপাত আছিল মানে ৰেশিও আছিল আমি কি ধৰিছিলো k/1 বা k/1 হয় না সো k এর জায়গায় আমি কি পালো 3/2 বহাই দিয়া তো 3/2/1 তো আলটিমেটলি দিলে 2 টো তোমাৰ তলত আহি যাব তাৰ মানে 3/2 দ্যাট মিন্স তোমালোকৰ ৰেশিওটো আলটিমেটলি কি হৈ যাব 3:2 এটো তোমালোকৰ ৰেশিও হ'ব ওকে সো এটো তোমালোকে চাই লবা আৰু যদি বলে k ভ্যালু কিবা সিঙ্গল নাম্বাৰ পোৱা সপোজ বলে অকল যদি 3 পালা হেতেন হা এনে মই কৈছো অকল যদি k ভ্যালু তোমালোকে 3 পালা হেতেন তেতিয়া আমাৰ ৰেশিওটো কি আছিল k/1 মানে k:1 মানে কি আৰু k/1 তো তেতিয়া তোমালোকৰ 3/1 ডাইৰেক্ট এটোই হ'লতেন তাৰ মানে আমাৰ ৰেশিওটো তেতিয়া 3:1 এ হ'লতেন যেহেতু k ভ্যালু তোমালোকে ফ্ৰেকশনত পালা ভগ্নাংশত পালা হেকানে ভগ্নাংশটো পাতি পেলে আলটিমেটলি এটো সিম্পলিফাই কৰিলে যেটো লাভ হেটো তোমালোকৰ আনসাৰ হ'ব ওকে সো এটো হৈ গ'ল তোমালোকৰ সেকশন ফৰ্মুলা আৰু কোড কেনেকৈ এপ্লাই কৰিব পাৰা মানে k:1 কেনেকৈ ধৰিব পাৰা ৰেশিও যদি ওলাবলৈ দিয়ে বা এটো ওলাবলৈ দিলে এটো তোমালোকে গম পালা নেক্সট আউটাৰ ফৰ্মুলা চোৱা area of a triangle মানে ত্ৰিভুজৰ কালিৰ সূত্ৰ যদি তোমালোকক ত্ৰিভুজৰ শীৰ্ষবিন্দু কিটা দিয়া থাকে মানে ভাৰ্টিসেস কিটা যদি দিয়া থাকে সপোজ এটো এটা ট্ৰায়াঙ্গল এটা ললো ত্ৰিভুজ a b c ধৰা ইয়াৰ কোঅৰ্ডিনেট যেনিবা দিয়া আছে x1 y1 ইয়াৰ কোঅৰ্ডিনেট দিয়া আছে x2 y2 ইয়াৰ কোঅৰ্ডিনেট দিয়া আছে x3 y3 তো তোমালোকৰ যদি ভাৰ্টেক্স কিটা দিয়া থাকে মানে শীৰ্ষবিন্দু কিটা এনেকৈ স্থানাংক কিটা দিয়া থাকে তো ডাইৰেক্ট তোমালোকে ইয়াৰ পৰা এই ত্ৰিভুজটোৰ এৰিয়া মানে কি ই কিমান এই ইয়াৰ ঠাইডোখৰ আগুৰি আছে হয় না মানে এই এৰিয়াটো কালি মানে ইয়াৰ যেটো ক্ষেত্ৰফল হয় না সো হেতু আমি উলিয়াব লাগে হেতু তোমালোকে ডাইৰেক্ট ফৰ্মুলা আছে ফৰ্মুলাটো তোমালোকৰ হৈ গ'ল কালি বা এৰিয়া ইকুৱেল চোৱা তোমালোকক মই একেবাৰে ইয়াতে মনত ৰখা টেকনিকটো কৈ দিছো যদি তোমালোকৰ মনত নাথাকে প্ৰথমতে হাফ এটা দি লবা তাৰ পিছত থাৰ্ড ব্ৰেকেট দিলা মানে ডাঙৰ বন্ধনী যেটো তাৰ পিছত কি কৰিবা চোৱা প্ৰথমতে x দিলা তাৰ পিছত এনেকৈ ব্ৰেকেটত y - y এনেকৈ লিখি ললা ওকে এই বস্তুটোকে বাইবটি ৰিপিট কৰা মানে আকৌ তিনিবাৰ কৰিবা আকৌ তোমালোকে x দিয়া তাৰ পিছত y - y লিখা আকৌ তোমালোকে প্লাস আকৌ x দিয়া আকৌ y - y এনেকৈ লিখা ওকে এনেকৈ লিখিলা নহয় এতিয়া তোমালোকে নাম্বাৰ দিব লাগিব নাম্বাৰ কেনেকৈ দিবা চোৱা 1 2 3 মানে চোৱা ভাৰ্টেক্স এটা কি আছিল x1 y1 x2 y2 x3 y3 তাৰ মানে সাফিক্সত কি আছিল 1 2 3 হয় না তো 1 2 3 নাম্বাৰ কিটা বহাব লাগিব কেনেকৈ বহাব লাগিব এটা চাবা প্ৰথমটো দিলা 1 2 3 প্ৰথমটো ধৰাই 1 2 3 1 2 3 দিলা নেক্সট চোৱা x ৰ তুমি 1 পৰা স্টাৰ্ট কৰিছিলা না ইয়াত কি দিয়া 2 দিয়া
ওকে ইয়াত প্ৰথমটোত সদায় 1 2 3 দিবা তাৰপিছত নেক্সটটোত কি দিবা ইয়াত x ৰ 1 দিছিলা ন ইয়াত কি দিবা 2 দিবা 2 দিলে মানে 2 3 1 তেনেকৈ মানে কণ্টিনিউৱাছ চিৰিয়েলি যাবা 2 ৰ পিছত কি আহে 3 তাৰপিছত আকৌ ইনিচিয়েলটো আহিবা 1 তেনেকৈ তো 2 3 1 হ'ল নেক্সটটোত কি দিবা চোৱা ইয়াত x ৰ 2 দিলা নহয় ইয়াত কি দিবা 3 দিয়া তো 3 দিলে মানে 3 পিছত কি আহে 1 পৰা আকৌ ইনিচিয়েলৰ পৰা আৰম্ভৰ পৰা হ'ব মানে 1 2 সো 1 2 এটো ষ্টাইল সো তোমালোকে মনত ৰখা টেকনিকটো মই ক'লোঁ কেনেকৈ মনত ৰাখিব পাৰিবা যদি তোমালোকে ডাইৰেক্ট মনত থ'ব নোৱাৰা এনেকৈ তোমালোকে মনত থ'ব পাৰা কি কৰিবা হাফটো দিবা মানে ডাঙৰ বন্ধনীটো দিবা তাৰপিছত x ব্ৰেকেটত y - y আকৌ প্লাছ x ব্ৰেকেটত y - y তেনেকৈ তিনিবাৰ লিখিলা তাৰপিছত নাম্বাৰ কেনেকৈ দিবা 1 2 3 2 3 1 3 2 1 2 1 2 চোৱা ইয়াত চালে গম পাবা যে x ৰ 1 আছে x ৰ 2 আছে x ৰ 3 আছে হয়নে তো 1 2 3 2 3 1 3 1 2 তেনেকৈ সো এইটো হৈ গ'ল তোমালোকে কালি ডাইৰেক্ট তোমালোকে উলিয়াব পাৰিবা এৰিয়া যদি তোমালোকৰ ভাৰ্টেক্স কিটা মানে শীৰ্ষবিন্দু কিটা স্থানাংক যদি দিয়া থাকে ইয়াতে আৰু এটা বস্তু কৈছোঁ এতিয়া তোমালোকক যেনিবা সাপোজ ক'লে যে তোমালোকৰ শীৰ্ষবিন্দু তিনিটা দিলে তো সেই শীৰ্ষবিন্দু তিনিটাই কিবা এটা ত্ৰিভুজ বনাব পাৰিব নে নোৱাৰে সেইটো তোমালোকক সুধিলে এটা তোমালোকে চোৱা কেনেকৈ গম পাবা ত্ৰিভুজ বনাব পাৰিব নে নোৱাৰে কেনেকৈ গম পাবা এতিয়া কিবা এটা পইণ্ট দিলে সাপোজ তিনিটা পইণ্ট দিলে সাপোজ ধৰা এনে কৈছোঁ a দিলে ধৰা 3,2 b দিলে ধৰা -1,2 আৰু c দিলে ধৰা তোমালোকে সাপোজ ধৰা -3,2 দিলে যেনিবা ধৰিলোঁ তো তোমালোক সুধিলে যে a b c এটা ত্ৰিভুজ হ'ব নে নহয় ওকে বা তোমালোকক সাপোজ এনেকৈ অপশ্যন দিলে যে দ্য ট্ৰায়াংগল ABC ইজ এ ৰাইট এংগল ট্ৰায়াংগল মানে সমকোণী ত্ৰিভুজ হ'ব নে বোলে সমদ্বিবাহু ত্ৰিভুজ হ'ব নে সমবাহু ত্ৰিভুজ হ'ব মানে ইকুৱেল ট্ৰায়াংগল হ'ব নে ত্ৰিভুজ নহয় বুলি দিলে বোলে লাষ্টত অপশ্যনটো ওকে সো তোমালোকে সেইটো বস্তু কেনেকৈ গম পাবা ইয়াৰ পৰাই গম পাবা তোমালোকে ডাইৰেক্ট এই ফৰ্মুলাটো ইউজ কৰি পেলাই কালি উলিয়াবা এতিয়া চোৱা যদি এই ত্ৰিভুজটো পচিবল হয় যদি এই ত্ৰিভুজটো থাকে তেতিয়াহ'লে থাকিলে মানে কেনেকুৱা হ'ব এনেকুৱা টাইপ কিবা এটা হ'ব যিয়ে হওক মুঠতে এনেকুৱা ট্ৰায়াংগল সি বনাব হয় নাই ত্ৰিভুজ বনাব লাগিলে সি সমকোণী ত্ৰিভুজ হওক বা বোলে সমবাহু ত্ৰিভুজ হওক বা সমদ্বিবাহু ত্ৰিভুজ হওক যিয়ে হওক মুঠতে এটা ত্ৰিভুজ এটা বনাবহি হয়নে তো ত্ৰিভুজ যদি বনায় তাৰ এৰিয়া কালি কিবা এটা থাকিব মানে কালিটো কেতিয়াও 0 নহয় কালি 0 হৈ যোৱা মানে কি সি ত্ৰিভুজ কেতিয়াও বনাব নোৱাৰিব এনেকুৱা ষ্ট্ৰেট লাইন সি হ'ব ত্ৰিভুজ কেতিয়াও বনাব নোৱাৰে সো সেইটোৱে বস্তু যে তোমালোকে কি কৰিবা ডাইৰেক্ট মানে ইয়াৰ কালিটো উলিয়াবা এতিয়া যদি মই ইয়াতে কৰোঁ এইটো এক্সাম্পল লৈ পেলাই ইয়াৰ এৰিয়া কিমান হ'ব বা কালি বুলি ক'লে মানে কিমান হ'ব ফৰ্মুলাটো কি হয় হাফ ইনটু x1 ব্ৰেকেটত আকৌ y1 - y2 হয় নাই আৰু y2 - y2 এতিয়া চোৱা এইটো মোৰ কাৰণে হ'ব x1 y1 এইটো x2 y2 আৰু এইটো x3 y3 সো x1 মানে কিমান হ'ব 3 তাৰপিছত y2 - y3 তাৰমানে 2 - 2 তাৰপিছত প্লাছ x2 কিমান -1 সো ব্ৰেকেটত দিওঁ তাৰপিছত কি হয় 3 1 মানে y3 - y1 এতিয়া y3 কিমান 2 মাইনাছ y1 কিমান আকৌ 2 হয়নে তাৰপিছত প্লাছ তাৰপিছত কি আছিলে x3 হয়নে x3 কিমান x3 ভেলু -3 সো -3 আকৌ তাৰপিছত তোমালোকৰ কি হয় y1 - y2 তাৰমানে আকৌ 2 - 2 ওকে এইটো y1 এইটো y2 হয়নে সো এতিয়া মই কৰোঁ হাফ ইনটু 3 2 - 2 0 প্লাছ -1 প্লাছে মাইনাছে মাইনাছ হৈ যাব এইটো ডাইৰেক্ট মাইনাছ লিখিবা তো 1 ইনটু আকৌ 2 - 2 কিমান 0 প্লাছ আকৌ প্লাছে মাইনাছে কি হৈ যাব -3 লিখিব পাৰিবা ডাইৰেক্ট ইনটু 2 - 2 0 এতিয়া চোৱা এইটো 3 ইনটু 0 এইটো 1 ইনটু 0 3 ইনটু 0 তাৰমানে আল্টিমেটলি গোটেইটো কি হৈ যাব মানে এইটো 0 আহিব এইটো 0 আহিব এইটো 0 হ'ব তাৰমানে গোটেইটোৱে 0 সো 0 0 মানে কি তেতিয়াহ'লে হাফটোতো মাল্টিপ্লাই হৈ আছে তো আল্টিমেটলি কি আহি যাব 0 তাৰমানে আমি ইয়াৰ এৰিয়া কিমান পালোঁ 0 পালোঁ সো 0 যদি পালোঁ তেতিয়াহ'লে ডেট মিনছ কি হ'ব এই বিন্দুকেইটা তাৰমানে এই বিন্দুকেইটা আমি শীৰ্ষবিন্দু হিচাপে ল'ব নোৱাৰোঁ মানে ত্ৰিভুজৰ শীৰ্ষবিন্দু হিচাপে এটা ট্ৰায়াংগুলাৰ ভাৰ্টিচেছ হিচাপে আমি ল'ব নোৱাৰিম মানে ইহঁতি তিনিটাই এটা ত্ৰিভুজ ফৰ্ম নকৰে তো তোমাৰ অপশ্যন কোনটো হ'ব তেতিয়াহ'লে এটা ত্ৰিভুজো ফৰ্ম নকৰিব বা ত্ৰিভুজ বনাব নোৱাৰে সেইটো মানে অপশ্যনটো তোমালোকৰ কাৰেক্ট হ'ব সো এনেকৈ তোমালোকে যদি দিয়ে তো এনেকৈ তোমালোকে কৰিব পাৰিবা তাৰপিছত নেক্সট হোৱা বিভাজন সূত্ৰ যিটো আমি কৈছিলোঁ যে বিভাজন সূত্ৰৰ কথা কৈছিলোঁ নহয় তো বিভাজন সূত্ৰ যিটো আছিলে আমাৰ কি আছিলে মানে ফৰ্মুলাটো কি আছিলে mx2 প্লাছ nx1 বাই m প্লাছ n আৰু y স্থানাংকৰ কাৰণে কি আছিলে my2 প্লাছ ny1 বাই m প্লাছ n তাৰমানে পইণ্টটো আছিলে আমাৰ হয় নাই x1 y1 যদি এটা পইণ্ট হয় আৰু x2 y2 যদি এটা পইণ্ট হয় তেতিয়াহ'লে ইহঁতে দুটাক যদি কিবা এটা বিন্দু থাকে r
ই যদি m অনুপাত n যদি ভাগ কৰে তেতিয়াহ'লে তাৰ সেই r বিন্দুৰ স্থানাংক আমাৰ এইটো আছিল এটা চোৱা যদি সেই r বিন্দুটো যদি ইহঁতৰ মধ্যবিন্দু হৈ যায় মানে ঠিক মিডিলত যদি আহি যায় মানে সমানে দুভাগত ভাগ কৰে মানে তোমাৰ কেছটো কি হ'ব এই pr ইকুৱেল যদি pr ইকুৱেল qr হৈ যায় সমানে দুভাগ হৈ যায় সমানে দুভাগ হ'লে তোমাৰ অনুপাতটো কিমান হৈ যাব চোৱা যদি মই অনুপাত উলিয়াও pr by qr এটা যদি দুইটা সমান হৈ যায় তো সমান হ'লে কি হ'ব ধৰি লও মই 2 আৰু 2 এ ললো 2 cm যদি হৈ যায় বা 3 cm যদি হৈ যায় সমান হ'লে তো একেই হ'ব ন তো সমান হ'লে তেতিয়ালে কি হৈ যাব কেনসেল গুচি যাব তাৰমানে আমাৰ অনুপাতটো 1:1 লাব অলৱেজ তো ইয়াতে এটা পইণ্ট এটা মনত ৰাখিবা যে if r is the midpoint মানে মধ্যবিন্দু যদি হয় তেতিয়াহ'লে আমাৰ অনুপাতটো যেটো অনুপাত মানে m:n যেটো অনুপাত হেতু কিমান হ'ব অলৱেজ 1:1 আৰু 1:1 যেতিয়া হৈ যাব তেতিয়া তোমালোকৰ সেই বিন্দুটোৰ স্থানাংক তাৰ মানে কোঅৰ্ডিনেট অফ midpoint এটো তোমালোকে ফৰ্মুলা হিচাপে মনত ৰাখি দিবা coordinate of midpoint of 2 points any 2 points মানে মই ধৰিলো পইণ্ট কেটা ধৰি ললো এটো এটা তো তাৰ ডাইৰেক্ট তোমালোকে ফৰ্মুলা মনত থৈ দিবা x2 plus x1 by 2 আৰু y2 plus y1 by 2 ওকে তোমালোকে x1 plus x2 লিখিলেও কাৰেক্ট হ'ব x1 plus x2 by 2 মানে এনেকৈ লিখিব পাৰা x1 plus x2 by 2 y1 plus y2 by 2 এটো কাৰেক্ট হ'ব হা এটো মতে কইলো একটা आंसर পাবা তো এটো নহলে এটো ডাইৰেক্ট মানে মধ্যবিন্দু দুটা বিন্দুৰ যদি মধ্যবিন্দুৰ স্থানাংক উলিয়াব দিয়ে ডাইৰেক্ট এই দুটা ভিতৰত কোনবাটা ইউজ কৰিলে হ'ল দুইটা একে आंसर লাব তো এটো মানে আমি কৰব পাম একচুয়ালি হেতু যেটো ফৰ্মুলা আছিল আমাৰ mx2 nx1 যেটো ফৰ্মুলা আছিল তাৰ পৰা আমাৰ আহিব মানে mx2 nx1 আছিল না আমি এটা অনুপাতটো কি হৈ যায় সদায় 1:1 হৈ যায় হয়নে মধ্যবিন্দু হলে মানে আমাৰ m:n যেটো অনুপাত এটো 1:1 হৈ যায় এতিয়া মই যদি ফৰ্মুলা মতে যদি পুট কৰি দিও যে কি আছিল mx2 আছিল সো m ৰ ভ্যালু 1 n ৰ ভ্যালু 1 তো 1 into x2 plus ny1 তো nx1 sorry তো 1 into x1 by m plus n মানে 1 plus 1 again ইয়াটো তেনেকে 1 into y2 plus 1 into y1 by 1 plus 1 so 1 plus 1 বুলি কলে তো লট 2 আহি যাব আৰু 1 into x2 বুলি কলে only x2 থাকিব ইয়াত তেনেকে only x1 ঠিক তেনেকে ইয়াত y2 ইয়াত y1 by 1 plus 1 2 মানে সো এটো বস্তু তো হেতু কাৰণ তোমালোকে ডাইৰেক্ট এটো ফৰ্মুলা হিচাপে মনত থৈ দিবা যে দুটা বিন্দুৰ যদি মধ্যবিন্দুৰ স্থানাংক উলিয়াব দিয়ে সদায় তোমালোকৰ এটো বা এটো তোমালোকে লব পাৰিবা ওকে সো কেনেকুৱা তোমালোকৰ ফৰ্মুলা থাকে হেখিনি মই দিলো তো ফৰ্মুলাখিনি তোমালোকে মনত ৰাখি থবা আৰু নেক্সট ভিডিঅ'ত ইয়াৰ যেটো নেক্সট ভিডিঅ' মই বনাম নেক্সট ভিডিঅ'ত তোমালোকৰ কেনেকুৱা কোৱেশ্চন আহে হেখিনি মই ডিসকাস কৰি দিম তাতে তোমালোকৰ ফৰ্মুলাখিনি কেনেকৈ এপ্লাই কৰিব লাগিব এটা তোমালোকে ফৰ্মুলাখিনি পালা হয়নে তাৰ ফৰ্মুলাখিনি আমি কেনেকৈ হে কোৱেশ্চন বিলাকত এপ্লাই হ'ব এটো মই নেক্সট ভিডিঅ'ত দেখাম সো নেক্সট ভিডিঅ' তোমালোকে চাবলৈ নাপাহৰিবা ওকে আৰু এই ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিবা অবিয়াসলি আৰু প্লাস চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে অতি সোনকালে সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিবা যাতে তোমালোকে নতুন ভিডিঅ' আপলোড দিলে সোনকালে নটিফিকেশনটো পাই যোৱা তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ